শিৱসাগৰৰ নামতি চাৰিআলিত প্ৰতিবাদী কাৰ্যসূচী অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ নামতি চাৰিআলি গণক আদৰ্শ গাঁৱত ৰাইজ ওলাল ৰাজপথলৈ অবৈধ প্ৰব্ৰজনকাৰীৰ বিভিন্ন কুকৰ্মত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে আৰু অবৈধভাৱে বাস কৰা সকলক গাঁও এৰি যাবলৈ সকিয়নি দিলে ৰাইজে আজি আমি নামতি চাৰিআলি গণক আদৰ্শ গাঁও বাসী ৰাইজে যি আমি এই মানৱ শৃংখল কাৰ্যসূচী হাতত লৈছোঁ আপোনালোকে সকলোৱে জ্ঞাত হৈছে যে আমি আজি এই কাৰ্যসূচীটো আমাৰ অবৈধ সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে আমি এই কাৰ্যসূচীটো হাতত লৈছোঁ আৰু আজি আমি ইয়াৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ এই গাঁওখনত আমি যুগ যুগৰ পৰা আমি দেখি আহিছোঁ যে আমাৰ খিলঞ্জীয়া যিসকল অসমীয়া ভূমিপুত্ৰ আছে তেখেতসকলে বসবাস কৰি আছে আৰু তাৰ পিছতে তাৰ মাজতে এনেকুৱা হৈ গ'ল কি মানে কথাটো সন্দেহযুক্ত নাগৰিক কিছুমান কৰ্মসূত্ৰে হওক কিছুমানে বিভিন্ন ধৰণৰ প্ৰলোভন দিয়ে হওক তেওঁলোকে আহি পেলাই আমাৰ এই মানুহখিনিৰ মাজত আহি সোমাই বিভিন্ন ধৰণৰ বিশৃংখল সৃষ্টি কৰিছে তেখেতলোকে আৰু আমি আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে আমাৰ এই গাঁওখনত 100 ঘৰ মানুহে বসবাস কৰোঁ এই 100 ঘৰ মানুহৰ ভিতৰত প্ৰায় 3-4 ঘৰ মানুহে আছে যে যিসকল তেখেতলোকক আমি অবৈধ সন্দেহযুক্ত নাগৰিক বুলি আমি কওঁ তেখেতলোকৰ এই 3-4 ঘৰ মানুহ ইয়াত থাকি পেলাই আপোনালোকে চাব আমাৰ সমগ্ৰ নামতি অঞ্চলটোত তেখেতলোকে বিভিন্ন ধৰণৰ কুকৰ্ম কৰি আহে বিভিন্ন ধৰণৰ এনেকুৱা কিছুমান কাম কৰে বিভিন্ন ধৰণৰ কুকৰ্ম কৰে যিসমূহৰ শেষত গৈ পেলাই গুৰিটো ওলাইগে সন্দেহযুক্ত নাগৰিক মানৱ শৃংখল গঠনৰ এটাই উদ্দেশ্য আমাৰ যিসকল ভূমিপুত্ৰ খিলঞ্জীয়া গৰীয়া মৰীয়া হিন্দু সম্প্ৰদায়ৰ মানুহ এইকেইখন গাঁৱত সন্মিলিতভাৱে আজি বহু যুগ যুগান্তৰ পৰা ইয়াত বাস কৰি আছে তেখেতলোকৰ মাজলৈ আজি অলপ বছৰ আগতে দুই এঘৰ সন্দেহজনক প্ৰব্ৰজনকাৰী আহি ইয়াত আমাৰ বসবাস কৰিবলৈ ল'লেহি আৰু আপোনালোকে জানে যিসকল সন্দেহযুক্ত নাগৰিক আহি আমাৰ ইয়াত গাঁৱত প্ৰৱেশ কৰিলেই বা ইয়াত থাকিবলৈ ল'লে তেওঁলোকৰ দ্বাৰা বৃহত্তৰ নামতি অঞ্চলটোত বিভিন্ন ধৰণৰ কুকাৰ্যবোৰ চলি আছে গৰু চোৰ হাঁচিৰ বিভিন্ন ব্যৱসায়ৰ লগত জড়িত কেইবাগৰাকী মাইকী মানুহ বিয়া পতা এই যিবোৰ পৰম্পৰা বা যি কুকৰ্ম এই কুকৰ্মখিনিত এই বিশেষ প্ৰব্ৰজনকাৰীসকলৰ নেতৃত্বতেই চলি আছে